আচলতে ৰাধাখন মোৰ নিজৰ কাৰণে একদম এছাইনমেণ্ট এটাৰ দৰে। কাৰণ নিৰিবিলি যেতিয়া লিখিছিলোঁ তেতিয়া উপন্যাসনো কেনেকৈ লিখে বা কেনেকৈনো কাহিনী এটা আগবঢ়াই নিয়ে একো মানে মোৰ নিজৰ একো আইডিয়া নাছিলে, সেইটোৰ ওপৰত কোনো ধাৰণা নাছিলে। মাত্ৰ লিখি আছিলোঁ লকডাউনত থকা, আৰু সেইকাৰণেই গৈ গৈ আচলতে 1000 পৃষ্ঠা হ'লগৈ। কিন্তু তাৰপিছত যেতিয়া লাহে লাহে পঢ়িলোঁ, পঢ়া শুনা কৰিলোঁ অলপমান, তাৰপিছত মই অসমীয়াত আৰু এটা MA কৰিলোঁ সেই বছৰত। তাৰপিছত কৰাৰ পিছত সাহিত্যৰ ছাত্ৰ হিচাপে যেতিয়া মই কথাখিনি গোটেইখিনি ভালকৈ ভাবিলোঁ কৰিলোঁ, তেতিয়া আচলতে ৰাধা অকণমান সেইখিনি প্লেনিং কৰি পেলাই কিতাপ উলিয়াম বুলিয়ে ৰাধা লিখা হৈছিলে আচলতে। গতিকে সেইফালৰ পৰা ৰাধাখন অকণমান বিশেষ। গতিকে বাকীখিনি পঢ়ুৱাৰ ওপৰত, পাঠকৰ ওপৰত তেওঁলোকে যদি ভাল পায় নিশ্চয় থাকিব কিতাপখন। আচলতে ৰাধাখনৰে শেষৰ ফালে অকণমান কিবা এটা আছে যে ইয়াৰ পিছত হয়তো কি হ'ব পাৰে, সেইটো এতিয়া মই কৈ নিদিওঁ, এখন পঢ়িলে গম পাব। তাৰে শেষৰ ফালে অকণমান কিবা এটা আছে মানে পাঠকৰ বাবে। অহা বছৰেই বুলি ক'ব নোৱাৰিম, হয়তো বেক টু বেক মোক 3 বছৰ হ'লতো, গতিকে অহা বছৰ অকণমান জিৰণি লওঁ নেকি ভাবিছোঁ। ৰাইজে ৰাধাখন অকণ পঢ়ি লওক, ৰাইজে অলপ ৰওক, ময়ো অকণমান ৰ'ম আৰু অকণ শিকিম, তাৰপাছত নিশ্চয় ভাবিম। হয় হয় হয়। আচলতে চৰিত্ৰবোৰ আমাৰ চাৰিওকাষে থাকে। আমি যদি চাৰিওফালে চাওঁ তাৰ মাজতে আমি কাৰোবাক কাৰোবাক দেখা পাম। আৰু সন্ধ্যা আৰু অনুৰণ চৰিত্ৰটো আচলতে আমাৰ সৃষ্টিশীল সাহিত্যত যিটো কয় ন কালেকশ্যন অফ কেৰেক্টাৰ, বিভিন্ন চৰিত্ৰৰ সমাহাৰ। সেইটো কেৱল এটা চৰিত্ৰ বা দুটা চৰিত্ৰৰ নহয়, বহুকেইটা চৰিত্ৰৰ লগ পাই পেলাই এটা এটা গুণ লৈ, এটা এটা মানে যিকোনো এটা পাৰ্চনেলিটি ট্ৰেটছ লৈ পেলাই গোটেইখিনি মিলাই লৈ পেলাই এটা চৰিত্ৰ সৃষ্টি কৰা হয়। গতিকে তেনেকৈ ৰচনা কৰা। নতুন বছৰ নিশ্চয় আৰু ভাল খবৰটো পাইছোঁ যে এইটো বছৰ হেনো কিতাপৰ দিন হিচাপে পালন কৰিব, কিতাপৰ বছৰ হিচাপে পালন কৰিব। গতিকে ৰাইজ ওলাই আহক, কিতাপৰ লগত সংলগ্ন হৈ থাকক, তাকেই বিচাৰিম। কাৰণ কিতাপেই আচলতে আমাৰ শিপা। আমাৰ যিমানখিনি হতাশা, যন্ত্ৰণা কিবা কিবি থাকে মানুহৰ, আমাৰ খুব বিশেষকৈ নতুন প্ৰজন্মখিনিয়ে খুব আমাৰ যন্ত্ৰণা বা ডিপ্ৰেশ্যনৰ চিকাৰ হয়। তাৰ মূল কাৰণটো হৈছে আমি ক'ৰবাত কিতাপৰ পৰা বিচ্ছিন্ন হৈছোঁ, আমি শিপাৰ পৰা বিচ্ছিন্ন হৈছোঁ। গতিকে সকলো সেউজীয়া হৈ থাকক, সকলো প্ৰাণৱান হৈ থাকক, কিতাপ পঢ়ি থাকক।